এইবোৰ এনেকুৱা ফুল পুহিছা নেকি? হেৰি মানে কেনেকৈ পুহিব লাগে বোলে? মুখত কাপোৰ বান্ধি ক'লা চশমা লগাই ক'ত যোৱা বাইদেউ? মানুহজনে সুধিছে দেই। আমি ইফালে দুজনে একেলগত যাবলৈ ওলাইছোঁ আৰু তেওঁ সুধিছে মুখত কাপোৰ বান্ধি ক'লা চশমা পিন্ধি ওলালা ন? মই সদায় স্কুটি লৈয়ে অহা যোৱা কৰি থাকোঁ আৰু স্কুটি লৈয়ে ফুৰিবলৈ যাওঁ। আজিও স্কুটি লৈয়ে অকণমান দূৰণিলৈ বুলি ওলাই আহিছোঁ। ক'ত আহিছোঁ আপোনালোককো দেখুৱাই আছোঁ দেই। আমি আহিছিলোঁ ঢকুৱাখানা ফাট বিহু যে হয়, আপোনালোক সকলোৱে ঢকুৱাখানা ফাট বিহু বুলি সকলোৱে জানে, বহুত লোকে জানে, কিন্তু তালৈকে আহিছিলোঁ। কিন্তু ফাট বিহু চাবলৈ বুলি অহা নাছিলোঁ দেই, বাহঁতৰ ঘৰত ফুৰিবলৈ বুলি আহিছিলোঁ। আৰু সেইকাৰণে বাহঁতৰ ঘৰৰ পৰা পিছদিনাখন ৰাতিপুৱা তাত শ্ৰী শ্ৰী ঈশ্বৰী হাৰহি দেৱালয় বুলি এখন দেৱালয় আছে, তাত আমি বাহঁতৰ ঘৰৰ কাষতে দিনেই তাত গ'লোঁ এপাক আৰু চাকি কেইগছিমান জ্বলাই থৈ আহিলোঁ। সকলোৰে পৰিয়ালৰ হৈ অকণমান ভাল হওক বুলি এগছি চাকি জ্বলাই সেৱা শুশ্ৰূষা কৰি আহিলোঁ। তাত বোলে হাঁহ আৰু পাৰ ম'হৰ বলিদান কৰা হয় আৰু যিসকল লোক আহিছে তেওঁলোকে কিছুমানে বলিদান কৰিবলৈ আহিছে, ছাগলীও বলি কৰা হয়। আৰু আমি চাকি জ্বলালোঁ আৰু যাবলৈ ওলালোঁ। এতিয়া যোৱা ৰাস্তাতে আপোনালোকক বহুত ধুনীয়া বস্তু এটা দেখাম আৰু মই কেতিয়াও দেখি পোৱা নাছিলোঁ, এইবাৰ প্ৰথম দেখিছোঁ। সন্মুখত ভিডিঅ'ৰ জৰিয়তে এদিন দেখিছিলোঁ, কিন্তু এনেকৈ দেখা নাছিলোঁ। এইবোৰ এনেকুৱা ফুল পুহিছা নেকি? হেৰি মানে কেনেকৈ পুহিব লাগে বোলে? ভিডিঅ' এটা বনাই আছোঁ দেই। তাৰপিছত খৰিকা জগাৰ পিছত খৰিকাবিলাক লগোৱাৰ পিছত এনেকৈ চাই উৰে 1 2 3 এনেকৈ ওলোৱাৰ পিছত মাইকী ওলাইছে আৰু পকা ওলাইছে। আৰু তললৈ নামি নাযায় নেকি? তললৈ সেই নামি লগৰ দি থৈছে নহয়। ঠিক আছে। তাৰপিছত কেনেকৈ পলু পোহে ভণ্টিজনীয়ে বুজাই দিলে আৰু আজিহে গম পালোঁ প্ৰথমবাৰ এনেধৰণে যে গছত পলু পুহিব পাৰে। মই কিন্তু আগতে দেখিছোঁ চালনীত পলু পোহা, কিন্তু এনেধৰণে গছত পোহা এইবাৰ প্ৰথম দেখিছোঁ। এতিয়া আমি দেৱালয়খনৰ পৰা ওলাই আহিলোঁ, তাৰ পৰা ওলাই অহা এতিয়া আমি ঘৰলৈ যাওঁ। বাই বাই।